আপোনাৰ ছোৱালীজনীক বাহিৰত পঢ়িবলৈ পঠাইছে নতুবা বাহিৰত কৰ্মসূত্ৰে বাহিৰত গৈ থাকিবগে লগিয়া হৈছে কেনেকুৱা ঘৰত থাকিলে বা কেনেকুৱা ঠাইত থাকিলে সুৰক্ষিত হৈ থাকিব বৰ্তমান সময়ত আপোনালোকে দেখিছে কেনেকুৱা মানে সাংঘাতিক ঘটনাবোৰ ঘটিবলৈ লৈছে নহয় নে মানে ছোৱালী এজনী হঠাতে নাইকিয়া হৈ যায় হঠাতে কিবা এটা এক্সিডেন্ট হৈ যায় মানে ডাঙৰ ডাঙৰ ঘটনাবোৰ হৈ থাকিবলৈ লৈছে আৰু সকলো মাক দেউতাকে ভয় খায় যে ছোৱালীজনীক বাহিৰত পঢ়াবলৈ পঠাও নে নপঠাও মানে বহুত চিন্তা কৰে নে লগতে আমি ছোৱালীজনীৰ লগতে থাকোগে নেকি কেনেদৰে সুৰক্ষিত হৈ থাকিব এই সকলোখিনি কথা চিন্তা কৰি থাকে অভিভাৱকসকল সদায় এটা কথাত সচেতন হ'ব লাগে যে যি ঠাইত আপোনালোকে আপোনালোকৰ ছোৱালীজনীক থাকিবলৈ দিব সেই ঠাই যাতে বহুত বেছি সুৰক্ষিত হয় আৰু যাতে যেতিয়াই তেতিয়াই সেই ঠাইৰ পৰা ওলাই যাব নোৱাৰে আজি মই আহিছো গোলাঘাটৰ বেঙেনাখোৱাত থকা এটা ছোৱালী মেচ কিমান ডাঙৰ ঘৰ গতিকে আপোনালোকক যিসকল মানে গোলাঘাটত পঢ়িবলৈ আহে বা কৰ্মসূত্ৰেও আহি থাকিব পাৰে গতিকে কিমান ধুনীয়াকৈ কিমান সুৰক্ষিতভাৱে ইয়াতে থাকিব পাৰি বৰ্তমান সময়ত আমাক যিসমূহ সুবিধাৰ প্ৰয়োজন সেই সুবিধাসমূহ আছে নে নাই সকলোখিনি আপোনালোকক দেখুৱাম মই আহি উপস্থিত হৈছোহি এইফালে চাওক একতা ছাত্ৰী নিবাস এতিয়াৰ নহয় যথেষ্ট পুৰণা আৰু যথেষ্ট নাম থকা এটা ছাত্ৰী নিবাস একতা ছাত্ৰী নিবাসত 100 গৰাকী ছাত্ৰী আৰামত থাকিব পাৰে যিসকল ছাত্ৰী গোলাঘাটৰ HPB কলেজ নতুবা ল কলেজত পঢ়িবলৈ আহে তেওঁলোকৰ কাৰণে সুবিধা হয় এই ছাত্ৰী নিবাসত থাকি ইয়াত ছাত্ৰীসকলৰ কাৰণে কি কি সুবিধা আছে ছাত্ৰীসকল কেনেকৈ থাকে তেতিয়াহ'লে বলক যাওঁ ভিতৰলৈ আপোনালোকক দেখুৱাই দিওঁ একতা ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰী খুৰী এয়া দীপ্তি ৰাজখবৰা আছে নমস্কাৰ খুৰা হওক গতিকে একতা ছাত্ৰী নিবাস এতিয়াৰ নহয় 2008 চনৰ পৰাই ন বহু ছোৱালী ইয়াতে থাকি গৈছে ইয়াত কেৱল থাকি পঢ়ি শুনি যোৱাই নহয় তেওঁলোক বৰ্তমান সংস্থাপিত হৈ আছে মানে ভৱিষ্যতে যে সংস্থাপিত হ'বগৈ পাৰিব ভালদৰে পঢ়ি শুনি সেই ভালদৰে পঢ়াৰ এটা পৰিৱেশ লাগিব মানে ছোৱালী নিবাস এটা ছাত্ৰী নিবাস এটা কৰিলে নহব তাত সেইখিনি গোটেইখিনি পঢ়াৰ এনভাইৰনমেন্টটো আসলে দিব লাগিব খুৰীহতে হেতু দিছে হেতু কাৰণে এই ছাত্ৰী নিবাস কেতিয়াও খালী হৈ নাথাকে আৰু আনকি মোৰ ভাই বোৱাৰীজনীও ইয়াতে তাই 3 বছৰ থাকি পঢ়ি গৈছে আৰু তেতিয়াও মই আহিছিলো ৰুমবোৰ কি সুবিধা হেখিনি কম তাতকৈ এটা কথা কম যে ছাত্ৰীসকল ইয়াত সুৰক্ষিত কেনেকৈ হৈ থাকে মই এখন বহি দেখিছিলো খুৰা এই বহিখন দিয়কচোন এই বহিখন চাওক একতা ছাত্ৰী নিবাস এয়া ল কলেজ ৰোড গোলাঘাট দেখিছেনে আৰু খুৰীহতৰ কন্টেক্ট নম্বৰ মই দি থৈছো স্ক্ৰিনত আপোনালোকে ধুনীয়াকৈ যোগাযোগ কৰি খুৰীহতৰ ইয়াত আহিব পাৰিব আৰু এইখিনি যে দেখিছে এইখিনি চাওক যিসকল ছাত্ৰী ধৰক ঘৰলৈ গৈছে বজাৰ কৰিবলৈ গৈছে তেওঁলোকে যি সময়ত যাব এয়া সানডে 2:38 ঘৰলৈ গৈছে হোম লিখি থৈছে আৰু ধুনীয়াকৈ সহি কৰি থৈ গৈছে আকৌ তেওঁলোক ঘৰৰ পৰা যেতিয়া আহি পাব হিয়াত যেতিয়া সোমাবহি তাত সহি কৰিব ধৰক বজাৰলৈ গৈছে বজাৰলৈ ওলাই যাওঁতে এয়া খুৰীহতৰ ওচৰত বহিত সহি কৰি থৈ যাব লাগিব আৰু যেতিয়া ঘূৰি আহি পাবহি হেয়া সহি কৰিব লাগিব গতিকে কাইলে পৰহিলে ছাত্ৰীজনী কলৈ গল বুলি যদি কোনোবাই প্ৰশ্ন কৰে খুৰীহতে ক'ব পাৰিব যে তাই বজাৰলৈ ওলাই গৈছে হয় না খুৰী মানে আপোনালোকে এটো কৰিছে এটো আটাইতকৈ ভাল কথা আৰু এটো কৰিব লাগে হেৰি কেটা ফ্লোৰ আছে আমাৰ এটা বৰ্তমান দুটা ফ্লোৰ পুৰা ফুল আছে আৰু তলতো চলি আছে তলতো আছে ন তলতো আছে আহক এতিয়া আমি প্ৰথমে ৰুমখিনি অকনমান চাই লওঁ তাৰ আগতে কৈ দিওঁ যে যিসকল ছাত্ৰী ইয়াত থাকিবলৈ আহিব আপোনালোকে সুবিধাসমূহৰ ভিতৰত বৰ্তমান সময়ত আমি ইন্টাৰনেট নহলে নহব নহয় নে খুৰী ইন্টাৰনেটটো লাগিব আৰু অনলাইনত আজিকালি বহুতখিনি কাম কৰিব লাগে ছাত্ৰীসকলে নেট লাগিব গতিকে ইয়াতে ফ্ৰী ওয়াইফাই সুবিধা আছে তাৰ পিছত ইলেক্ট্ৰিসিটি একদম 24/7 মানে আপোনালোকে ইনভাৰ্টাৰ পাব যদি কাৰেন্ট যায় ইনভাৰ্টাৰৰ সুবিধা আছে তাৰ লগতে আপোনালোকে যিসকল ছাত্ৰী ইয়াতে থাকিবলৈ আহিব ৰন্ধা বঢ়া কৰিবৰ কাৰণে মানে গেছটো লৈ আহিব নালাগে নহয় নে খাদ্য সামগ্ৰীখিনি লৈ আহিলে হ'ব যিসমূহ মানে মাহটোত ধৰক প্ৰয়োজন হয় গেছ আনিব নালাগে সেইখিনি সকলো সুবিধা ইয়াতে কৰি দিছে গতিকে সকলোখিনি সা সুবিধা থকা এটা ছাত্ৰী নিবাস হয় গতিকে এতিয়া ৰুমখিনি কেনেকুৱা হেতু চাও বা এটা ৰুমত কেগৰাকী ছাত্ৰী থাকিব পাৰে কেগৰাকী ছাত্ৰী থকাৰ সুবিধা আছে আৰু ৰানিং ওয়াটাৰ 24 ঘণ্টাই ৰানিং ওয়াটাৰ আছে পানীৰ কোনো অসুবিধা নাপায় এভেইলেবল পানী আছে একদম হাইজেনিক হয় আপোনালোকে চাব পাৰে গোটে পৰিবেশটো চালে দেখিব কিমান সাফ চিকুণ তাৰ লগতে লেট্ৰিন বাথৰুমো একদম সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্ন গতিকে আহকচোন যাও আমি ভিতৰলে আমাৰ ছাত্ৰীসকলনো কেনেকৈ আছে আৰু এতিয়া বহুত বেছি ছাত্ৰী নাই যেহেতু আজিকালি আপোনালোকে গম পায় কলেজবোৰত মানে ইন্টাৰ্নশিপ কৰিবগে লাগে গতিকে বহুতখিনি ছাত্ৰী তেনেদৰে ইন্টাৰ্নশিপ কৰিবৰ কাৰণে গৈছে ইয়াতে আছে কেগৰাকী মান গতিকে এতিয়া মানে এফালে এটা ৰুম না এটো ৰুম আছে এয়া
আমাৰ ছাত্ৰীসকল পঢ়িব পাৰে এইটো এটা 4জনীয়া কোঠা লগতে এফালে গেছ দি দিছে আৰু ধুনীয়াকৈ সৰু সৰু দুখন স্ল্যাব দি দিছে যাতে প্ৰয়োজনীয় সামগ্ৰীখিনি ধুনীয়াকৈ থব পাৰে আৰু এয়া বিছনাৰ লগতে টেবুল দিছে কাপোৰ কানি ৰাখিবৰ কাৰণে সবতে হেঙাৰ আছে সব এইবোৰ দেখিছে সবতে হেঙাৰ দি দিছে ইফালেও হেঙাৰ আছে এইটো এটা ৰুম এইটো একে 4জনীয়া ৰুম একেখিনি সা সুবিধা একেখিনি আছে গোটেইখিনি হেতু ৰুমত যিখিনি সা সুবিধা আছে একেখিনি সা সুবিধা আছে ইয়াতে আসলে গোটেই ৰুমখিনি আপোনালোকক খুলি খুলি নেদেখাও মই সা সুবিধাখিনিহে দেখুৱাইছো কি কি আছে আৰু ইয়াতে লেট্ৰিন বাথৰুমটো ক'ত থাকে খুৰি বলা এফালে আছে বাহিৰলৈ ওলাই যাব নালাগে সকলোখিনি ইয়াতে আছে একেলগে কেবাটাও আছে এফালে বহুতখিনি আছে দেখিছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আছে এটো ফ্লোৰৰ কাৰণে 7টা আছে ন খুৰি হয় হয় গোলাঘাট বেঙেনা খোৱাৰ পৰা যিটো ল কলেজৰ ফালে ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটোৱেদি সোমাই আহি আপোনালোকে একতা ছাত্ৰী নিবাস বিচাৰিবলৈ হলে আপোনালোক আহিব লাগিব এছপিবি কলেজৰ যিখন গেট আছে আপোনালোকে বেঙেনা খোৱা ফালৰ পৰা আহিলে বাওঁ হাতলে পাব আৰু সেই এছপিবি কলেজৰ গেটখনত সোমাই যিটো প্ৰথম গলিটোত সোমাই দেখিব তাত লিখাই আছে গলিটো আৰম্ভণিতে একতা ছাত্ৰী নিবাস লিখাই আছে আৰু সোমাই দেখিব একতা ছাত্ৰী নিবাস আৰু এইখন চাওক এছপিবি কলেজখনৰ মূল গেট সেইখন দেখিছেনে এইখন এছপিবি কলেজ মানে ইয়াৰ পৰা ওলাই গৈ কলেজত সোমোৱালে মাত্ৰ 3 মিনিট সময় লাগিব খৰখেদাকৈ যোৱা ছাত্ৰীগৰাকী কিন্তু 2 মিনিট সময়হে লাগিব 2.5 মিনিটহে সময় লাগিব লাহে লাহে গলে 3 মিনিট সময় লাগিব এইখন এছপিবি কলেজ একেবাৰে এছপিবি কলেজৰ গাতে লাগি আছে এটো একতা ছাত্ৰী নিবাস আৰু এই সুবিধাটো ৰখাৰ কাৰণে বহুত ভাল হৈছে ইমাৰ্জেন্সি টাইমত বহুত বেছি প্ৰয়োজন হয় আৰু ইমাৰ্জেন্সিৰ কথা যেতিয়া কৈছো আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ দিও খুৰা-খুৰী আৰু এটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ধৰক ইয়াতে ইমানখিনি ছোৱালী থাকে খুৰা-খুৰীহঁতৰ তত্ত্বাৱধানত থাকে গতিকে তাৰে যদি কোনোবা এগৰাকী ছাত্ৰী হঠাতে কিবা কাৰণত অসুস্থ হয় বা কিবা এটা হয় প্ৰাথমিক চিকিৎসা কিন্তু প্ৰথমে খুৰীহঁতে আৰম্ভ কৰে তাৰ পিছতহে মানে ঘৰলে খবৰ দিয়া হয় মানে আপুনি ঘৰৰ পৰা মানুহ আহি ছোৱালীজনী হস্পিটেল নিয়ালৈ ইয়াত থৈ নিদিয়ে নহয় মানে যদি কাবাৰ অসুখ হয় আমিয়ে মানে লৈ যাওঁ আৰু তেওঁলোকৰ দেউতাকত বা মাকত আহি পোৱালে বহুত সময় লাগিব আমি মানে পাছতহে জনাও আৰু মই আগতে মানে ডক্টৰৰ ওচৰলৈ নি লওঁ নাইবা নাৰ্ছিং হোমত ভৰাবলগীয়া হলে নাৰ্ছিং হোমত ভৰাও বা তেনেকে দেখুৱাই কৰি লওঁ কত ছোৱালী তেনেকে মানে পৰীক্ষা দিব সময়তে মানে গা মূৰ বেয়া হৈ যায় মই মানে স্লাইন টেলাইন দিয়া আনি পেলাই আকৌ পৰীক্ষা দিয়াও মাক দেউতাকো পাইহি পাছত আৰু তেনেকে মানে বহুত মানে ভালো পায় মোক তেনেকে কৰাৰ কাৰণে মই বহুতখিনি মানে সিহঁতৰ কাৰণে সজাগ হৈ থাকো মানে আৰু বহুত দূৰ দূৰণি যেহেতু ছাত্ৰী থাকে ঘৰৰ মানুহ আহি পোৱালে দেৰি লাগে আৰু কেতিয়াবা মানে খুৰা-খুৰীয়ে কৈছে যে কেতিয়াবা এনেকুৱা হয় ছাত্ৰীসকলৰ ঘৰৰ পৰা কিবা কাৰণত পইচা পঠাব নোৱাৰে কিন্তু ধৰক ফৰ্ম ফিল আপ কৰিবলৈ পইচা লাগে খোৱা ৰেচনখিনি আনিবলৈ পইচা লাগে আমি তাৰমানে সেইখিনি আমিয়ে মানে খুৰা-খুৰীয়ে দি দিয়ে তাৰপিছত ফিজৰ লগত সেইটো আৰু অভিভাৱকে মিলাই দিয়ে গতিকে এতিয়া ওপৰত চাওগে আহক দেখিছেনে এনেকুৱা কিন্তু এই যে ইমাৰ্জেন্সি যিটো ধৰক ফাইনেন্সিয়েল যিটো মানে সহায় বা সকাহ সেইটো কিন্তু সকলোতে নাপায় এই ছাত্ৰী নিবাসটোৰ লোকেশ্যনটো যদি ক'বলৈ যাওঁ বেঙেনাখোৱাৰ মানে এছপিবি কলেজৰ যিখন গেট সেই গেটখনৰ একেবাৰে সন্মুখতে হয় আৰু আপোনালোকে পৰিৱেশটো চাওকচোন একেবাৰে গ্ৰীনাৰী আৰু এনেকুৱা সময়ত আমাৰ ছাত্ৰীসকলে যদি অকণমান বাহিৰত ৰৈ মুকলি বতাহ লওঁ বুলি ভাবে তেতিয়াহ'লে কিমান ধুনীয়াকৈ ল'ব পাৰিব বাহিৰতে চকী পাৰি বহিবও পাৰে মানে এনেকুৱা মুকলি ঠাই লাগে আছে আৰু দেখিছে এখন একদম গ্ৰিল চাওক মোৰ সমানে ওখ ইমান ওখকে মানে সুৰক্ষিত কৰি আচলতে দি থৈছে আৰু এই ছাত্ৰী নিবাসৰ চাৰিওফালে চিচি কেমেৰা লগোৱা আছে গতিকে চিন্তাৰ কোনো কাৰণ নাই ইয়াত থাকিলে গতিকে এইফালেও আছে এতিয়া বহুতখিনি এই ছাত্ৰী আছে আৰু ইয়াতে কেইটা কোঠা আছে খুৰা 9টা আপোনালোকৰ সৰ্বমুঠ কেইটা কোঠা আছে 24টা কোঠা আছে সৰ্বমুঠ আৰু এতিয়া যেহেতু আমাৰ ছাত্ৰীসকল আহিব কলেজসমূহত নামভৰ্তি কৰিব গতিকে আপোনালোকে যদি ভাবি আছে আপোনাৰ ছোৱালীজনী ক'ত ৰাখিম গোলাঘাটৰ ক'ত ৰাখিম সুৰক্ষিত স্থানত তেতিয়াহ'লে আপোনালোকে একতা ছাত্ৰী নিবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব গতিকে আহক আমাৰ ছাত্ৰীসকল থকা এটা কোঠালৈ যাওঁচোন আছে নেকি দুগৰাকীমান আছে ধুনীয়া ধুনীয়া ছোৱালীকেইজনী আছে দেই এওঁলোকক দেখি মানে মোৰ কলেজৰ দিনবোৰলৈ মনত পৰি গৈছে আৰু ময়ো এনেদৰে এটা ছাত্ৰী নিবাসত আছিলো কলেজত পঢ়ি থাকোতে ডিআৰ কলেজত যেতিয়া পঢ়ি আছিলো একে মোৰ এতিয়া মনত পৰি গৈছে তোমাৰ ঘৰ কোন ঠাই মোৰ ঘৰ নুমলীগড় তুমি কি পঢ়ি আছা মই বিএ সেকেন্ড সেমিষ্টাৰ এছপিবি কলেজ হয় আৰু তোমাৰ ঘৰ মাটিখোলা তুমি কি পঢ়ি আছা বিএ ফৰ্থ চেম তোমাৰ ঘৰ মোৰ লক্ষীবাৰীত হয় মই বিএ ফৰ্থ চেমিষ্টাৰ
এছপিবি কলেজতে পঢ়া হয় গোটেই কেইগৰাকী এছপিবিতে পঢ়া আৰু ৰুমটো বৰ ধুনীয়াকে ৰাখিছা হা একদম পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়াকে ৰাখিছা ভাত খালা নাই খালা একদম ৰান্ধি বাঢ়ি ধুই পখালি আজৰি আৰু ইয়াতে বস্তুখিনি ধুনীয়াকে থৈ দিব পাৰে আৰু একদম বিছনাৰ তলত পুৰা একদম বস্তু ভৰ্তি কৰি থৈ দিছে ফিল্টাৰ চিল্টাৰৰ পৰা আদি কৰি এডোখৰত বহি বাৰু একদম লেকচাৰ মাৰা নাই হা এতিয়া গৰমত হা এডোখৰত বাগৰিও থকা হৈ চাগে নহয় নে গৰমত গতিকে দেখিছে তেওঁলোক খুব ধুনীয়াকৈ আছে ইয়াতে থাকি ভাল লাগে ইয়াত ভাল লাগে বাহিৰৰ পৰিৱেশটো কেনেকুৱা লাগে বাহিৰৰ পৰিৱেশটো ভালেই ভাল লাগে এই কোঠাটো বৰ ধুনীয়াকে থৈছে ন খুৰী ধুনীয়াকে থৈ সিহঁতি বহুত চফাই ছোৱালীকেইজনী বা গেছ চেছ একদম ইমান ধুনীয়াকে চাফা কৰি ৰাখিছে গোটেইখিনি বস্তু ধুনীয়াকে থৈ দিছে ফিল্টাৰ ৰঙালাও গুটি কেইটামান থৈ দিছে দেই চাটনি খাব চাগে সৰ্বমুঠ 24টা কোঠা আছে ইয়াতে আৰু এতিয়া যদি ভাবি আছে যে গোলাঘাটত পঢ়িবলৈ আহিব এছপিবি কলেজত নতুবা ল' কলেজত বেঙেনা খোৱাৰ ক'ত থাকিব তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ একতা ছাত্ৰী নিবাসত থাকিব পাৰিব আৰু এইফালে লেট্ৰিন বাথৰুমৰ সুবিধা আছে বাচন বৰ্তন ধোৱা এইখিনি সুবিধা আছে এইবোৰ বাচন বৰ্তন ধোৱা ঠাই আছে দেখিছে আৰু এইফালে লেট্ৰিন বাথৰুম আছে কেইবাটাও আছে যাতে মানে লাইনত ৰৈ থাকিবলগীয়া নহয় ৰাতিপুৱা যাতে লাইনত ৰ'ব লগা নহয় এজনী ভণ্টিক লগ পাইছো আৰু এইফালে এগৰাকী আকৌ ঘৰলৈ যাবলৈ ওলাইছে ঘৰলৈ যোৱা কোন ঠাইত ঘৰ তোমাৰ আঠখেলীয়া অকলে যাবানে না পাপা আহিছে নিবলৈ এতিয়া চহী কৰি থৈ যাব লাগিব চহী কৰি থৈ যাব লাগিব পাইছো তোমাৰ শিৱানী গগৈ তুমি এতিয়া ইয়াতে আছা কেতিয়াৰ পৰা আছা মই হাই ছেকেণ্ডেৰী ইয়াতে পঢ়িছিলো ডিগ্ৰীও পঢ়িছিলো তাৰপিছত এতিয়া চাকৰি পাই ইয়াতে থাকিছো মানে হাই ছেকেণ্ডেৰী পঢ়ি ডিগ্ৰী পঢ়ি 5 বছৰ ইয়াতে থাকি পঢ়িলা আৰু চাকৰিও কৰি আছা চাকৰি কৰি ইয়াতে আছা মানে খুৰী ইয়াতে চাকৰি কৰা ছোৱালীসকলে থাকিব পাৰে নহয় মানে এই মানে আগৰ পৰা থকা যে সেইকাৰণে মানে ছোৱালীবোৰৰ লগত একদম এডজাষ্ট হৈ যায় মানে পঢ়া কাৰো ডিষ্টাৰ্ব নিদিয়ে তাই নিজেও অলপ মানে চাই থাকিবলগীয়া হয় স্কুলৰ ক্ষেত্ৰত সেইটো কাৰণে মানে ছোৱালীবোৰৰ লগত মিলি থাকে আৰু তাইক মানে কোনো মানে বেলেগ ছোৱালী বুলি নাভাবে আৰু ইয়াতে থকা যে বাকী ধৰক কোনোবা চাকৰি কৰা ছোৱালীসকল যদি এনেকুৱা সুৰক্ষিত এটা ঘৰত থাকো বুলি ভাবে তেতিয়া আপোনালোকৰ ইয়াত থাকিবলৈ দিব নাই থাকিব পাৰে মানে তেনেকে মই এক্সট্ৰা ৰুম দি দিম তেওঁলোকৰ কাৰণে এক্সট্ৰা ৰুম হয় পঢ়া ছাত্ৰীসকলৰ লগত অলপ অসুবিধা হয় ইয়াতে কিমান খিনি ছোৱালী এতিয়ালৈকে চাকৰি কৰি আপোনালোকৰ ঘৰত মিঠাই খুৱাবলৈ আহিছে বহুত ইয়াত থাকি ৰিজাল্টটো ভাল হোৱাৰ আঁৰত কিন্তু খুৰীহঁতে বহুত বেছি গুৰুত্ব দিয়ে যে ৰিজাল্টটো ভাল কৰিবই লাগিব ইয়াত আছো যেতিয়া ভালকে পঢ়িবই লাগিব আৰু ৰিজাল্টটো ভাল হ'ব লাগিব এতিয়া মানে 6 ছেমৰ যিখিনি ছোৱালী গৈছে বহুত ভাল ৰিজাল্ট কৰিছে মানে মাকহঁতে মোক নিজে ফোন কৰি কৈছে যে আন্টিক আগত জনাই লোৱা তাৰপিছত কালি মানে ৰিজাল্ট দিছে কালি ৰিজাল্ট দিয়ে মোকে জনাইছে বহুত ভাল ৰিজাল্ট কৰিছে সিহঁতি ফাৰ্ষ্ট ক্লাছ পাইছে বহুত ভাল লাগিছে মই কৈছো আৰু তোমালোকৰ বোলে একদম সংস্থাপন হওক আৰু ভাল ভালকে সেইটোৱে ভাবিব নালাগে যে ইয়াত থাকিবলৈ হলে বহুত টকা খৰচ কৰিব লাগিব একেবাৰে মানে বৰ্তমান সময়ৰ তুলনাত কম খৰচ নহয় নে খুৰী বৰ্তমান সময়ৰ তুলনাত কম খৰচ আপোনালোকে ফোন কৰিব নতুবা নিজাকৈ আহি কথা পাতি ল'ব সকলোখিনি আৰু ইয়াতে আৰামত থাকি পঢ়া শুনা কৰি নিজৰ জীৱন গঢ়িব পাৰিব